পাইছে জুবিনদাৰ অতি সপোনৰ ছবি আছিল ৰৈ ৰৈ বিনালে, যিখন আজি ৰাতিপুৱা 4:45 মুক্তি লাভ কৰিছে অসমৰ চিনেমা গৃহসমূহত। আৰু সেই চিনেমাখন চাই বহুতো দৰ্শকৰ হিয়া ভঙা কান্দোন দেখিবলৈ পোৱা গৈছে। যদি ইয়াত কোনোবাই যদি লাইভত আহি যদি ইয়াত লাইভত কোনোবাই অহা যদি জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাই আছে তেন্তে কমেণ্ট কৰি যাবচোন। সেই চিনেমাখন আপোনালোকৰ চাই কেনেকুৱা লাগিল, বা তাত জুবিনদাৰ মৃত্যুৰ লগত কিবা সাদৃশ্য আছে নেকি সেই চিনেমাখন চাই। কেনে পালে কমেণ্ট কৰি জনাব। ৰৈ ৰৈ বিনালে চিনেমাখন চাব যাম বুলি আজি আমি ভাবিছিলোঁ, কিন্তু টিকেটৰ কাৰণে বহুত চেষ্টা কৰিলোঁ, টিকেট নাপালোঁ। কি কৰিম দোষ, কপালত নাই জুবিনদাক এবাৰ ওচৰৰ পৰা চোৱাৰ। আৰু ভগৱান সদৃশ এজনক যদি আমি এনেকে ওচৰৰ পৰা চাব পাওঁ চিনেমাৰ যোগেদি, কিমান ভাল লাগিলেহেঁতেন। আৰু কোন আহিছে কমেণ্ট কৰি যাওক, সকলো ওলাই আহক, লাইভত জইন কৰক। অসমীয়া চিনেমা হিট হ'ব লাগে, অসমীয়া চিনেমাক আমি একদম টপ লেভেলত লৈ যাব লাগে। লাগিলে সেয়া চাউথ ইণ্ডিয়া আৰু বলিউডেই হওক, তাতকৈ আমাৰ চিনেমাখন ওপৰত থাকিব লাগে। ত' জুবিন দাই বনোৱা এখন চিনেমা সপোনৰ চিনেমা, যিখনলৈ জুবিন দাই বহুত আশা কৰিছিল অসমবাসী ৰাইজৰ আগত। সেইখন চিনেমা চালে ৰাইজে কান্দিবই লাগিব। সঁচাকৈ কান্দি দিলে কিছুমানে, হিয়া ভঙা কান্দোন সকলোৰে। জুবিন দাক যে আকৌ জীৱিত অৱস্থাত এনেকৈ দেখা পাইছে চিনেমাৰ যোগেদি, সেইটো আৰু অসমবাসীৰ বাবে বহুত সৌভাগ্যৰ কথা। জুবিন দাক আকৌ এবাৰ মৃত্যু হোৱা দেখিবলৈ পাইছে চিনেমা জগতত। চিনেমাখন চাই কেনে পাইছে, চিনেমাখন চাই কমেণ্ট কৰি জনাবচোন আপোনালোক সকলোৱে। জুবিন দাৰ চিনেমা হিট হওক, ব্লকবাষ্টাৰ হওক, অসমীয়া চিনেমা আমি তাকে কামনা কৰি সেই লাইভৰ যোগেদি কাটৰ অনুৰোধ কৰিছোঁ অসমীয়াৰ প্ৰতিজন ব্যক্তিকে কৈছোঁ, জুবিনদাৰ অনুৰাগীক যাতে চিনেমাখন আপোনালোক সকলোৱে চাওক আৰু জুবিনদাৰ এই চিনেমাখন টপ লেভেলত লৈ যাওক, বহুত টপ লেভেলত। তাতে জুবিন দাই যাতে আশীৰ্বাদ পায় যেন, যে মই জীয়াই থকা হ'লে আৰু ভাল লাগিলেহেঁতেন বুলি। এইফালে কমেণ্ট কৰিছে মনোজা চৰকাৰ আহিছে। হাই মনোজা চৰকাৰ, কি কৰছ? না আমি একো করি না, আমি লাইভটা আছি। তুমি কি কৰিছ বলুন। এইফালে প্ৰমিলা বৰা আহিছে লাইভত, জয় জুবিন দা লিখিছে। জয় জুবিন দা, মোৰ ফালৰ পৰা জয় জুবিন দা সকলোৱে জয় জুবিন দা বুলি কমেণ্টত লিখক। জুবিন দাই ন্যায় পাওক আৰু জুবিন দা অমৰ হওক আমাৰ মাজত, আৰু জুবিন দাৰ চিনেমা ব্লকবাষ্টাৰ হওক, টপ হিট টপ হৈ যাওক চব সকলো ক্ষেত্ৰতে। আৰু কোন আছে কমেণ্ট কৰক, লাইক কৰক সকলোৱে। হেল্ল' কমেণ্ট কৰক, কোন আহিছে লাইভত। লাইক এটা কৰি দিব, নতুনকৈ অহাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কমেণ্ট কৰক সকলোৱে, লাইভটো কোনে চাই আছে। এইফালে মনোজ চৰকাৰ কোথায় গ'ল, সরকার কোথায় তোমার বাড়ি? কমেন্টটা করুন। কোথায় তোমাৰ বাড়ি? আৰু কোন আছে কমেন্ট কৰি যোৱা সকলোৱে লাইভত। লাইভটো আহিছে আপোনালোকৰ মাজত জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ কথা পাতিবলৈ। চ' কোনে কোনে চাইছে ইয়াত থকা কমেণ্ট কৰি যাওকচোন। মই কিন্তু চাব যাম বুলি ভাবিছিলোঁ, কিন্তু টিকেট নাপালোঁ। চ' টিকেট বুকিং কৰিব পৰা নাই, সেইবাবে চাব যাবও পৰা নাই। চ' এসপ্তাহমানৰ পিছতহে আমাৰ ধেমাজিত টিকেট পোৱা যাব। এসপ্তাহতে টিকেট একদম খালাচ হৈ গ'ল চব, নাই খালীত নাই টিকেট এটাও, পাবলেই নাই অনলাইনত। অফলাইনত যদি পাওঁ ক'ব নোৱাৰোঁ, যাম এবাৰ চেষ্টা কৰি চাম। আৰু কোন আছে কমেণ্ট কৰি যাওক। জুবিন দাই এই ৰৈ ৰৈ বিনালে নামৰ যিখন চিনেমা বনালে, এই চিনেমাখন
জুবিন